বৰা চাউল ৰাতি ভিজাই থৈছিলোঁ, এতিয়া ভাপত দি পেলাই বনালোঁ। ৰাতিৰে হাঁহৰ মাংস অলপ আছে, পেলাই বৰা চাউল বনাই দিওঁ। হাঁহৰ মাংস আছে, খাব মই ইমান ভাল নাপাওঁ, জেফা আব্বাই খাই ভাল পায়, বনাই দিছোঁ। এতিয়া বৰা চাউলখিনি বনাই দিলোঁ খাবৰ কাৰণে। অকণমান হৈ গ'ল, খাই ল'ব এতিয়া। এনেকুৱা তেলতে কালি জিৰা অলপ দি দিছোঁ, কেঁচা জলকীয়া পিঁয়াজ পিচি লৈছোঁ, পিচি লৈ পেলাই তাৰপিছত আৰু মাছৰ তৰকাৰী জিকা দি মাছ বনাওঁ। মছলা বেলেগ একো নিদিওঁ, হালধি নিমখ আৰু নহৰু পিঁয়াজ কেঁচা জলকীয়া পিচি লৈছোঁ। ইফালে মাছ ভাজি আছোঁ, মাছ ভাজা হৈ আছে, নিমখটো দি দিওঁ। নিমখটো দি দিওঁ। মাছৰ তৰকাৰীটো আমি সদায় পাতলাকৈ বনাওঁ, আৰু দুপৰীয়া ৰান্ধা বঢ়া ইয়াৰ হালধিও কমকৈ দিওঁ, মানে বহুত নিদিওঁ, পাতলাকৈ বনাইছিলোঁ। আৰু মাছ ভজাটো হ'লে চব্জিটো দি দিওঁ। জিকাত পানী দিবই নালাগে, জিকা দি যি পানী উঠে দি দিলোঁ। বাকলি এটা উঠিছে, মাছ ভজাটো হৈ গ'ল, তাৰপিছত লাষ্টত দিম। মোৰ জিকা তৰকাৰী হৈ গ'ল, মাছ দি দিওঁ, ধনিয়া পাত দিলোঁ, মাছ এপিচ দি থৈ 5টা মানুহ 5 পিচ মানুহ, মানে 5 পিচ মানুহ বোলে 5 পিচ মাছ। এয়া হৈ গ'ল জিকা মাছৰ তৰকাৰী। আজি এটাই বনাইছোঁ, ভাত আছে। এয়া চব্জি দি এটা বনালে হৈ যায়, মাছ চাছ গুচ চুচ কিবা এটা এনেকুৱা কৰি এটা বনালে হৈ যায়। এয়া জিকা মাছৰ তৰকাৰী ৰেডি। আজি দুপৰীয়া ৰান্ধা বঢ়া। এতিয়া মোৰ অলপ কাম আছে, সেইখিনি কৰিলোঁ। ভাত খাব লৈছোঁ, গা পা ধুই ল'লোঁ, 4টা বাজে। তাৰপিছত ভাত খুৱাই দিলোঁ, কাম চাম শেষ কৰি পেলাই। এয়া জিকা মাছৰ তৰকাৰী, এফালে ভাত বাঢ়ি লৈছোঁ, এফালে খাব দিছোঁ। এয়া আচাৰ অকণ ওলাই লৈছোঁ, ভাত আনিব লৈ লৈছোঁ। ভাতটো খাওঁ, 4টা বাজে। এনেই খোৱা নাছিলোঁ ভাত, ভোক লগা নাছিলোঁ নহয়, মই দেৰিকৈ খাওঁ। দুপৰীয়া ভাত ৰেডি কৰি লৈছোঁ। এয়া বিছনাতে লৈ লৈছোঁ, মই বিছনাতে খোৱা যায় বেছিকৈ, খাব বহোঁ। বেলেগ আন্ধাৰ হ'লে ঘৰ ভিতৰত যাই পেলে এনে কৰি থাকে। আমাক কি কৰিলে, দুবাৰ ফুটিলে, দুবাৰ যেনে এটা কণী পৰা নাই, সেইটো যাব মন যায়। কি কৰে এসা লাইক কৰিবা, শ্বেয়াৰ কমেণ্ট কৰিবা। এসা মুৰ্গী কণী নাই পৰা এতিয়ালৈকে, কালি পাৰিব, এতিয়া নাযায়। এই আজি মূলা শাক লৈ আহিছে, মূলা শাক দি পেলাই মূলা শাকে ভাজোঁ। ওচৰত ভাজিৰ পৰা মূলাখিনি বাছোঁ, মূলাখিনি মানে ভাল নহয়, সেইখিনি বাছোঁ। আৰু এইফালে পটল, তাৰপিছত জহাবোৰ এইফালে জহাবোৰ কিন্তু ভাল নহয়, দেখোন নাই জহাবোৰ পটলখিনি কালি বনাম। মূলা শাকখিনি ভাজোঁ, তৰকাৰীটো এয়া বিচাৰি আছোঁ ক'ৰবাত থবলৈ। আছে মোবাইলটো হিলাই আছা, বাপৰে চাওঁ, আনা এইফালে আনা, মাজতো ক্লিক কৰা। সেয়া ৰাতি ৰন্ধা বঢ়া কৰোঁ। মূলা শাক লৈ আহিছে, এইখিনি মূলাখিনি একদম বেয়া, এয়া একেবাৰে বেয়া মূলাখিনি। এইখিনি 10 টকা, আধা বাকলি গুচাওঁতে বাকলি যাব। শাকখিনি ভালে আছে, দিব পাৰিম, সেইখিনিকে বনাওঁ। 2টা মানুহ, মাছ 1 পিচ আছে, মাছ 1 পিচ ভাঙি দি পেলাই ভাজিটো শাক ভাজিটো বনাম। মূলাটো একদম বেয়া, এতিয়া মূলা ছিজন নহয়, ঠাণ্ডা দিনতহে খাব ভাল। এতিয়া আকৌ 12 মাহে পায় মূলা শাকটো। আৰু এইফালে জহাভোল লৈ আহিছে, জহাভোল পটল, তেনে অলপ অলপকৈ চব চব্জি লৈ আহিছে, মাহ পৰি যায়।
জহা ফুলকেইটা ভাল নহয়, দাগি কালি দিনত দুপৰীয়া বনাই দিব লাগিব। পটল কেইটামান লৈছোঁ। আৰু এইফালে জেৰিফা চাওঁ, জেৰিফা এই আঙুলিত ষ্টিল বুলি লগাই ল'লে, মানা কৰিছোঁ নালাগিব নালাবা, তাৰপিছত লগাই দিলে। ভাল হৈ যাব দেই। যা এতিয়া মই চব্জিখিনি কাটি তাৰপিছত বনাই দিওঁ। দিয়া ফোনটো ৰাখি দিওঁ।